নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। জীৱনত আমি সদায় আগবাঢ়ি গৈ থাকোঁতে নতুন কিছুমান চিটুৱেশ্যনৰ সন্মুখীন হওঁ। কেতিয়াবা আমি জীৱনত হ'বলগীয়া হয় আমাৰ নিজৰ ঘৰখনৰ পৰা আঁতৰত নতুন চহৰ এখনলৈ গৈ চিফ্ট হ'বলগীয়া হয়। তাত আমাৰ মাইণ্ডত বহুত কথা আহে, কিছুমান ভয় আহে, কিছুমান শংকা আহে, কিছুমান কথা মন কৰিবলগীয়া থাকে। বিশেষকৈ যিবিলাক আমাৰ উঠি অহা প্ৰজন্ম, উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকে যেতিয়া ঘৰখনৰ পৰা আঁতৰত নতুন চহৰ এখন যায়, বহুতখিনি কম অভিজ্ঞতা থকাৰ বাবে হওক বা জীৱনত নতুনকৈ ৰিয়েল বাস্তৱ সন্মুখীন হোৱাৰ বাবে হওক, বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেয়েহে এই ভিডিঅ'টোৰ জৰিয়তে মই তেওঁলোকলৈ ক'ব পাৰে, এইটো টিপছ বুলিও ক'ব পাৰে, নতুবা কিছুমান জানিবলগীয়া কথা বুলিও ভাবি ল'ব পাৰে, যিটো আপোনাৰ কেতিয়াবা নহয় কিবা ক্ষেত্ৰত হেল্পফুল হ'বই। এইটো মই 100% চিয়ৰ। কাৰণ ময়ো এগৰাকী ছোৱালী যি নেকি সৰুৰ পৰা ৰেণ্টত আছো বা আপোনাৰ হোষ্টেলত আছো, পিজিত আছো, ভাড়া ঘৰত আছো। গতিকে বেলেগ বেলেগ সময়ত জীৱনত বেলেগ বেলেগ জেগাত আছো। কিছুমান অভিজ্ঞতা হৈছে, যিটো মোৰ লগত হৈছে। কিছুমান কথা ইউনিভাৰ্চেল, মানে সত্য বুলি কয় ন, আপোনাৰ লগতো তেনেকুৱা হ'ব পাৰে বা আপোনাৰ জীৱনতো তেনেকুৱা চিটুৱেশ্যন আহিব পাৰে। কেনেকে আপুনি হেণ্ডেল কৰিব বাৰু, এইবোৰ বেলেগ কথা। এতিয়া আহিছো আমি টু দা পইণ্ট, যে আমি যেতিয়া নেকি নতুন এখন চহৰত চিফ্ট হ'ম, এজ এ ষ্টুডেণ্ট আমি কি কি কথা মাইণ্ড কৰিব লাগিব। ফাৰ্ষ্ট কথা, আপুনি যেতিয়া নতুন চহৰ এখনলৈ যাব, আপুনি এবাৰ চহৰখনৰ আশে পাশে কি আছে, আপুনি যোনটো এৰিয়াত যাব সেই এৰিয়াটোতো কি কি পায়, কি কি নাপায়, এইটো অকমান হোমৱৰ্ক ঘৰৰ পৰা কৰি আহিব পাৰে। কাৰণ আজিকালি আপোনাৰ ইউটিউবত আমি প্ৰত্যেকবিলাক ভিডিঅ' পাওঁ। ধুনীয়া এখন যদি আপুনি ইউনিভাৰ্চিটিৰ কাৰণে যায় বা কোনো ধৰণৰ ইনষ্টিটিউচনৰ কোচিঙৰ কাৰণে যায়, তাৰ অভাৰঅল ভিডিঅ' আপুনি ইউটিউবত পাই যাব। ওচৰত নিয়াৰ বাই লোকেশ্যনত ক'ত কি পায়, কি নাপায়, গেলামালৰ দোকানৰ পৰা আদি কৰি আপোনাৰ ভাল ৰেষ্টুৰেণ্ট কি কি হ'ব পাৰে, গোটেইখিনি আমাৰ হাতত ইনফৰমেশ্যন থাকে। সেয়ে আপুনি যিমান পাৰে সেই বস্তুখিনিৰ ওপৰত ধ্যান দিব, যাতে অকমান হোমৱৰ্ক কৰি আহে। এনেকুৱা নহয় যে আজিকালি 21st চেঞ্চুৰীত আহি কিনেও আমি আকৌ সেনেকে ভটকি থাকিবলগীয়া হয় যে ক'তনো খোৱা বস্তু ভালকে পায়। তথাপিতো এইটো কথা সঁচা যে যেতিয়ালৈকে আপুনি এখন দোকানত গৈ নাচায় বা এটা পিজিত থাকি নাচায়, যিমান বেলেগে যি ৰিভিউ দিয়ক কোনো কাম নাহে। কমেণ্টত চাব অকমান কেনেকুৱাকে হয়, সেইটো বস্তু আপুনি মিলাই কিনে এটা ডিচিশ্যন ল'ব। ছেকেণ্ড কথা, প্ৰথম আপুনি চহৰখনত অহাৰ লগে এটা ভাল জেগা থকাৰ বাবে বাছি ল'ব। হোষ্টেল যদি পায় বা এলৰ্টেড কিবা আপোনাৰ কেম্পাছ দিছে, তেতিয়াতো ভালৰ কথা। কিন্তু তাৰ বাহিৰে আপুনি যদি পিজিত চিফ্ট হৈ আছে বা ৰেণ্টটোত অকমান আপোনালোক পাৰিলে দেৰিকেই লৈ ল'ব। কাৰণ ৰেণ্টৰ কাৰণে আপুনি অলপমান অভিজ্ঞতা লাগে কিছুমান ক্ষেত্ৰত, যেনে পইচা কেনেকে মেনেজ কৰিব পাৰিব, পঢ়াৰ টাইমটো কেনেকে মেনেজ কৰিব, খানা আপুনি নিজে বনাব নে কুক ৰাখিব, এইবিলাক কথা ডিপেণ্ড কৰে। সেয়ে প্ৰথমে আপুনি ধুনীয়াকে হোষ্টেলত থাকক, যদি আপোনাৰ হোষ্টেল দিয়া আছে, বা ভাল এটা পিজিও লৈ ল'ব পাৰে। প্ৰথম যেতিয়া আপুনি পিজিলৈ যাব, আপোনাৰ পিজিৰ হাইজিনটো চাব, আৰু পাৰে যদি অকমান পিজিত থকা ল'ৰা ছোৱালীৰ লগত কথা পাতি চাব। কিছুমান টেকনিক আছে সোধা, ডাইৰেক্ট নহয় যে পিজিটোত থাকি কেনেকুৱা লাগিছে, যদি আপুনি মালিকৰ আগতে সুধি দিয়ে সেই ষ্টুডেণ্টটোক, বা মালিকে অনা ষ্টুডেণ্টটোৰ পৰাই যদি আপুনি ফিডবেকটো লয়, হ'ব পাৰে আপোনাৰ ফিডবেকটো অকমান বায়াছ টাইপ হ'ব পাৰে। সেয়েহে আপুনি অকমান যাওক, অকমান এক্সপ্ল'ৰ কৰক, অকমান সোধক যে খানা পাতি কেনেকুৱা হয়, কিমান বাৰ দিয়ে খানা, বাকী কি কি ফেচিলিটি আছে, বা আপোনাৰ এন্ট্ৰি টাইম কিমান, এক্সিট টাইম কিমান, গোটেইখিনি ইনফৰমেশ্যন আপুনি ধুনীয়াকে জানি ল'ব যেতিয়া, তাৰপাছত আপোনাৰ কোনো ধৰণৰ টেনচন নাথাকে। 3 নম্বৰ কথা, আপুনি যেতিয়া থাকা হোমৱৰ্ক কৰিলে আপুনি ফাৰ্ষ্ট, ছেকেণ্ড আপুনি পিজিৰ বা হোষ্টেলৰ অকমান অভাৰঅল আপুনি এটা জ্ঞান লৈ ল'লে। থাৰ্ড, আপুনি যেতিয়া খোৱা বস্তু ক'ত খাব, সেইটো এটা বহুত ডাঙৰ কথা। এনেকুৱাতো নহয় পিজিৰ খানা মোটামুটি 70% হলে ভালে থাকে, 100% ভাল যদি দে আৰ ব্লেছড। কাৰণ এনেকুৱা ভাল পিজি পোৱাটো ৰিয়েলি বহুত ভাগ্যৰ কথা। বিশেষকৈ আপুনি কোনখন মানে কোনটো জেগাত আছে, সেই জেগাৰ আশে পাশে কি কিনো ভাল আপোনাৰ, মানে 3টা পৰ্যায়ৰ থাকে। একটো বহুত কষ্টলি ৰেষ্টুৰেণ্ট থাকে, হ'ব পাৰে খানা ভাল নহয়, গতিকে সেইটো বাদ দিয়ক। এটা ষ্টুডেণ্টৰ কাৰণে সদায় কষ্টলি ৰেষ্টুৰেণ্টলৈ যোৱাটো প্ৰত্যেকৰ বাবে সম্ভৱ নহয়। কিন্তু হ'ব পাৰে যে আপোনাৰ কাষতে কিবা ভাল এখন চাহৰ দোকান আছে, ভাল এখন সৰু ঘুগুনি আৰু লুচি বেচা দোকান আছে। চবৰে আপোনাৰ খাদ্যৰ প্ৰায়ৰিটি বেলেগ বেলেগ থাকে, মই অভাৰঅল কথাটো কৈছো। গতিকে সেনেকুৱা কেইখনমান দোকান আপুনি
লাহে লাহে গম পাব, হঠাতে প্ৰথম দিনা এইটো গম পোৱাটো সম্ভৱ নহয়, কিন্তু লিষ্ট এখন বনাই ৰাখিব। অমুক গলিটোত অমুকৰ দোকানত অমুকটো বস্তু ভাল পায়, যেতিয়ালৈকে গম নাপায় ন, তেতিয়ালৈকে আপুনি তাতে চকুনটো নাপায়। কাৰণ চহৰখনত যদি আপুনি খোৱাৰ খাদ্যাভ্যাসটো বেলেগ হৈ যাব পাৰে। ধৰি লওক আপুনি অসমত আছে, অসমতো প্ৰায় একেই খানা চানা পাব, কিন্তু অসমৰ পৰা বাহিৰত যায় টোটেলি আপোনাৰ চেঞ্জ হৈ যাব। জলকীয়া বেছি দিব কৰবাত, কৰবাত একেবাৰে নিদিবই, কৰবাত বইলেই খাই থাকিব। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত আপোনাৰ ফেভৰেট খানাটো ক'ত কেনেকে ভালকে বনাই পায়, আৰু নতুবা কিবা কিছুমান নতুন বস্তু ট্ৰাই কৰিব যিটো আপোনাৰ ফ্ৰেণ্ডে ছাজেষ্ট কৰিব, তেতিয়া আপোনাৰ ভাল লাগিব। 4 নম্বৰ কথা, ফ্ৰেণ্ড চাৰ্কল চাই চিটি বনাব। এইটো বহুত ইম্পৰ্টেণ্ট কথা। আধাখিনি মানে মানুহৰ যিমানখিনি মানে শিকি আহে ন সৰুৰ পৰা, শিকি প্ৰায় গোটেইখিনি যিমানখিনি সলনি হয় বা অকমান যদি ভালো হয়, এই ক্ষেত্ৰত ফ্ৰেণ্ডৰ বহুতখিনি ভূমিকা থাকে। সেইকাৰণে আপুনি যিমান পাৰে ভাল ফ্ৰেণ্ডছ চাই ল'ব, অবজাৰ্ভ কৰিব ফাৰ্ষ্টতে। এনেকে নহয় যে কাৰ লগত কথা নাপাতিব, তেনেকুৱা নহয়। ডোন্ট বি ইন্ট্ৰভাৰ্ট, মানে ইন্ট্ৰভাৰ্ট হ'ব পাৰে এটা ক্ষেত্ৰলৈ হওক, এটা নিজৰ এনেকুৱা নহয় যে কথাই নাপাতো, মই একো নাজানো, গমেই নাপাও, তেতিয়া আপুনি কেনেকে বুজি পাব? আপোনাৰ যিমানখিনি বাহিৰত গৈ যিমানখিনি অভিজ্ঞতা ল'ব লগীয়া থাকে, সেইখিনিতো আপুনি ল'ব নোৱাৰিব ন। সেইকাৰণে অকমান কথা বাৰ্তা পাতক, পাতি কিনে ধুনীয়াকে জাজ কৰি লওক। হঠাতে জাজ নকৰিব, টাইম দিয়ক। এটা চবৰ লগত বাউণ্ডাৰীৰ সৈতে ফ্ৰেণ্ডশ্বিপ এটা নিভাওক, যাতে কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নাহে। কিন্তু বি প্ৰেক্টিকেল, বি ভেৰি কনচিয়াছ এবাউট ডেট। তাৰ পাছৰ বিশেষ কথাটো হৈছে, যিমান পাৰি ন নতুন চহৰখন অকমান সময় নিজৰ বাবে উলিয়াওক। সেল্ফ কেয়াৰ কৰক, সেল্ফ লাভ কৰক, নিজে ভাল পোৱা হবিটো কৰক, নিজে যিটো কাম কৰি ভাল পায়, যিটো বস্তু খাই ভাল পায়, ভাল বস্তু খাব কিন্তু। আৰু নিজক সময় দিয়ক, অলপ স্পিৰিচুৱেল হওক সেইখিনি সময়ত। মন্দিৰলৈ যাওক, মছজিদলৈ যাওক, গুৰুদ্বাৰলৈ যাওক, পাৰ্কলৈ যাওক, অকমান খোজ কাঢ়ক। পাৰে যদি পুৱা গধূলি আপোনাৰ ওচৰতে, ইনষ্টিটিউচনৰ ওচৰতে হয়, এখোজ দুখোজ কাঢ়ক, আহোঁতে খোজ কাঢ়ক, যাওঁতে খোজ কাঢ়ক। কিন্তু যিমান পাৰে ন নিজৰ মানে মেণ্টেল হেল্থৰ লগে লগে আপোনাৰ ফিজিকেল হেল্থকো মানে ধ্যান দিয়ক। তেতিয়া আপোনাৰ গমেই নাপাব কিমান ধুনীয়াকে সময়বোৰ পাৰ হৈ গৈছে। লাহে লাহে আপুনি আগবাঢ়ি গৈছে, আপুনি ডাঙৰ হৈ গৈছে, বয়সো বাঢ়িছে, অভিজ্ঞতাবোৰো বাঢ়ি গৈছে। ধন্যবাদ।